নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ প্ৰতিদিনে চাবৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ প্ৰথম খবৰ হিমন্ত বিশ্ব শৰ্মাই কমিশন খাই 2 নম্বৰী কোম্পানীক কাম দিছে হিমন্ত বিশ্ব শৰ্মাৰ বাবে কেৱল হিমন্ত বিশ্ব শৰ্মাৰ গাত দুখ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে খৰপ হৈ পৰিছে অখিল গগৈ কৈছে হিমন্ত বিশ্ব শৰ্মাই নামে বেনামে হাজাৰ কোটি টকাৰ সম্পত্তি তেও নিজৰ নামত কৰিছে পৰৱৰ্তী খবৰ আধাৰ কাৰ্ডক লৈ আহিব নতুন নিয়ম এতিয়াৰ পৰা অসমত অধিক জটিল হ'ব আধাৰ প্ৰদান প্ৰক্ৰিয়া আধাৰ কাৰ্ডৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমত জিমান আধাৰ কাৰ্ড মানুহে পাব লাগিছিল ইয়াতকৈ বেছি আধাৰ কাৰ্ড পাইছে ধুবুৰী বৰপেটাত 100%তকৈ অধিক আধাৰ কাৰ্ড লাভ কৰিছে ইমান মানুহ কৰ পৰা আহিছে প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাৰ সেইবাবে 2014 চনৰ এনআৰসিত আবেদন কৰা লোকেহে আধাৰ কাৰ্ড পাব আবেদন কৰা লোকৰহে আধাৰ কাৰ্ড হ'ব যিসকল লোকে 2014 চনত এনআৰসিত আবেদন কৰা নাছিল সেই লোকসকলৰ আধাৰ কাৰ্ড নহব আন এটা খবৰ পুনৰবাৰ অসমত গ্ৰেপ্তাৰ কৰা হৈছে এজন বাংলাদেশী নাগৰিকক আন্তৰ্জাতিক সীমান্তৰ ওচৰত আটক কৰা হৈছে আৰু সীমান্তৰ হিপাৰলৈ উভতাই পঠিওৱা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে নিজৰ এক্স হেণ্ডেলত এই কথা শ্বেয়াৰ কৰিছে পৰৱৰ্তী খবৰ হিন্দু যুৱতীক মুছলমান যুৱকৰ সৈতে লিভ ইন ৰিলেশ্যনত থকাৰ অনুমতি আদালতে ক'লে প্ৰেমে কোনো বাধা নামানে বজৰং দলৰ বাধাৰ পিছতো আদালতে দিছে যুৱক যুৱতীৰ পক্ষত ৰায়দান বম্বে উচ্চ ন্যায়ালয়ে এটা গোচৰত এই ৰায়দান প্ৰদান কৰিছে আন এটা খবৰ কুঁৱলীৰ আচ্ছাদনত দেশবাসী বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী দেশত অব্যাহত আছে শীতৰ আচ্ছাদন তীব্ৰ শীতত কঁপিছে দিল্লীবাসী ইয়াৰ লগতে উত্তৰ প্ৰদেশ পঞ্জাব হাৰিয়ানা ৰাজস্থান বিহাৰ মধ্যপ্ৰদেশতো ঘন কুঁৱলী দেখা গৈছে যাৰ বাবে জীৱন যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে শুকুৰবাৰে ঘন কুঁৱলীৰ বাবে দিল্লীৰ বহু অঞ্চলত দৃশ্যমানতা শূন্য হৈ পৰিছে পৰিস্থিতি আটাইতকৈ শোচনীয় আছিল IGI বিমানবন্দৰত দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিমিটেডৰ তথ্য অনুসৰি কুঁৱলীৰ বাবে 507খন বিমান ক্ষতিগ্ৰস্ত হৈছে ইয়াৰ উপৰিও বেয়া বতৰৰ বাবে 15খন বিমান বাতিল কৰিবলগীয়া হৈছে আন এটা খবৰ শেখ হাসিনাক বাংলাদেশ চৰকাৰৰ হাতত গতাই দিব নেকি ভাৰত চৰকাৰে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে পুনৰ এবাৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী শেখ হাসিনাৰ প্ৰত্যাৰ্পণৰ বাবে ভাৰত চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে যদিও ভাৰত চৰকাৰে বিষয়টোত গুৰুত্ব দিয়া নাই ধাৰাবাহিকভাৱে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে ভাৰত চৰকাৰৰ ওচৰত শেখ হাসিনাৰ প্ৰত্যাৰ্পণৰ বিষয়টো উত্থাপন কৰি হেঁচা প্ৰয়োগ কৰিব বিচাৰিছে যদিও ভাৰতে এই দাবী গ্ৰহণ কৰিবনে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই কিন্তু বাংলাদেশৰ দাবীক যে গুৰুত্ব দিয়া নাই সেয়া স্পষ্ট হৈছে ভাৰত চৰকাৰে এতিয়ালৈকে শেখ হাসিনাক লৈ কোনো স্থিতি ৰাজহুৱা কৰা নাই যদি শেখ হাসিনাক ভাৰত চৰকাৰে অন্তৰ্বৰ্তীকালীন চৰকাৰৰ হাতত গতাই নিদিয়ে তেনেহলে ভাৰতৰ লগত থকা সকলো সম্পৰ্ক সেট কৰাৰো স্পষ্ট ইংগিত দিলে মোহাম্মদ ইউনুছৰ চৰকাৰে বাংলাদেশে বাৰে হাসিনাক স্বদেশলৈ প্ৰেৰণ কৰাটো বিচাৰিছে যদিও ভাৰত চৰকাৰে যে তেওঁক বাংলাদেশৰ হাতত গতাই দিয়াৰ ক্ষেত্ৰত আগ্ৰহী নহয় সেয়া বুজাই দিছে কূটনৈতিক বিশেষজ্ঞসকলৰ মতে বাংলাদেশ অন্তৰ্বৰ্তীকালীন চৰকাৰে শেখ হাসিনাৰ প্ৰত্যাৰ্পণৰ বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাই তেওঁলোকে ইয়াৰ বাবে কোনো সঠিক ব্যৱস্থা বা আনুষ্ঠানিকতা সম্পূৰ্ণ কৰা নাই ৰাজনৈতিক আশ্ৰয় গ্ৰহণ কৰি থকা এগৰাকী প্ৰধানমন্ত্ৰী পৰ্যায়ৰ নেতৃত্বৰ প্ৰত্যাৰ্পণৰ বিষয়টো কেৱল নতুন দিল্লী স্থিত বাংলাদেশ উচ্চায়ুক্তৰ জৰিয়তে টুকা প্ৰেৰণ কৰিয়েই তুলি ধৰিছে এনে এটা গুৰুত্বপূৰ্ণ কূটনৈতিক বিষয়ক অতি নিম্ন পৰ্যায়ৰ উচ্চায়ুক্তৰ জৰিয়তে উত্থাপন কৰা বিষয়টোক স্বাভাৱিকতে গুৰুত্ব নিদিয়ে কোনো ৰাষ্ট্ৰই উল্লেখ্য যে শেখ হাসিনাই দেশ এৰি পলায়ন কৰাৰ পাছত ৰাষ্ট্ৰখনত গঠন হৈছে মোহাম্মদ ইউনুছৰ নেতৃত্বত অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠনৰ পাছৰ পৰা ইউনুছে
শেখ হাছিনাক স্বদেশলৈ নি তেওঁৰ বিৰুদ্ধে হত্যা দুৰ্নীতিকে ধৰি একাধিক গোচৰ চলোৱা হ'ব বুলি কৈ আহিছে সেইমতেই নতুন দিল্লীৰ বাংলাদেশ উচ্চায়ুক্তৰ জৰিয়তে কেৱল বৈদেশিক টকা প্ৰেৰণ কৰিয়েই হেঁচা প্ৰয়োগ কৰিব বিচাৰিছে মুছলমানৰ বিৰুদ্ধে পুনৰ বিতৰ্কিত মন্তব্য কৰিছে বিতৰ্কিত লেখিকা শিকা শৰ্মাই কৈছে অসমত এফালে বিজেপি চৰকাৰৰ দ্ৰুত উন্নয়ন হৈছে আৰু আনফালে মুছলমান জেহাদীৰ কুটাঘাত আমি সজাগ হ'ব লাগিব কাৰণ অসম খিলঞ্জীয়াৰ হয় দিল্লী বিধানসভা নিৰ্বাচনত আতিশী মাৰ্লেনাৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰক্ষেপ কৰিছে অলকা লাম্ভাক কলকাজি বিধানসভা সমষ্টিৰ পৰা দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব অলকা লাম্ভাই ৰাজ্যত আকৌ চলিব উচ্ছেদ অভিযান ট্ৰাইবেল বেল্ট এণ্ড ব্লকত চলিব বুলডোজাৰ আঁতৰোৱা হ'ব সন্দেহজনক লোকক ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয় মুকলি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 2026 চনৰ পূৰ্বেই বহু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত চলিব বুলডোজাৰ বহু সন্দেহজনক লোকে মাটি দখল কৰি আছে তেওঁলোকক উচ্ছেদ চলোৱা হ'ব মণিপুৰৰ কুকি অধ্যুষিত কাং পকিপত ভয়ংকৰ পৰিস্থিতি উত্তেজিত কুকি লোকে আক্ৰমণ কৰিছে আৰক্ষী অধীক্ষকৰ কাৰ্যালয় লগতে এছপি মনোজ প্ৰভাককো আক্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰব হৈ পৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইদিনমান পূৰ্বে কৈছিল মই জীৱনত কেতিয়াও নিজৰ বাবে ঘৰ এখনো নবনালো মই আইনাৰ ঘৰ সাজিব পাৰিলোহেঁতেন কিন্তু মই নকৰিলো আৰু এই মন্তব্য কৰাৰ পাছতেই প্ৰধানমন্ত্ৰী মোদীক উভতি ধৰি কেজৰিৱালে কৈছে যে 2700 কোটি টকাৰ গৃহ নিৰ্মাণ কৰিছে মোদীয়ে 8400 কোটি টকাৰ বিমান ক্ৰয় কৰিছে মোদীয়ে 10 লাখ টকীয়া শুট পিন্ধা মানুহৰ মুখত আইনাৰ ঘৰৰ কথা হুবা নাপায় অসমত ৰেল সংযোগ বৃদ্ধি কৰা হৈছে আৰু 3খন নতুন ৰেলৰ শুভাৰম্ভ কৰা হৈছে আৰু 72 কোটি টকা ব্যয় সাপেক্ষে উৰণ হেতু নিৰ্মাণ কৰা হৈছে ৰেল সংযোগ উন্নত কৰাৰ দিশত প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ লগত সংগতি ৰাখি গুৱাহাটীৰ পৰা 3খন নতুন ৰেলৰ শুভাৰম্ভ আৰু উত্তৰ পূব সীমান্ত ৰেলৱে তেতিলিয়া ষ্টেচনত নিৰ্মাণ কৰা এখন নতুন উৰণ হেতু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰা হৈছে গুৱাহাটী ৰেলৱে ষ্টেচনত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় ৰেল তথ্য আৰু সম্প্ৰচাৰ আৰু ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী আশ্বিনী বৈষ্ণৱ আৰু বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰশিল্প বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্গেৰিটাৰ লগতে অন্যান্য সাংসদ বিধায়কসকলো উপস্থিত থাকে নতুনকৈ মুকলি কৰা ৰেলসমূহ হৈছে 5581/5517 নম্বৰ গুৱাহাটী টু নতুন বঙাইগাঁও টু গুৱাহাটী দৈনিক যাত্ৰীবাহী ৰেল 15911/15912 নম্বৰ তিনিচুকীয়া টু নাহৰ লগুন টু তিনিচুকীয়া সপ্তাহিক এক্সপ্ৰেছ আৰু 12047/12048 নম্বৰৰ গুৱাহাটী টু উত্তৰ লখিমপুৰ টু গুৱাহাটী দি সাপ্তাহিক জনশতাব্দী এক্সপ্ৰেছ